নমস্কাৰ, আপোনালোক সকলোকে শিক্ষামূলক ইউটিউব চেনেল অসম ভিচেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা জিএনএম নাৰ্ছিঙৰ কাৰণে এখন নতুন নটিচ আহি গ'ল। ইয়াৰে অনলাইন এপ্লিকেশ্যন ফৰ্ম বা পেমেণ্টৰ ক্ষেত্ৰত লাষ্ট ডেটটো এক্সটেণ্ড কৰিছে। কিমান তাৰিখলৈকে এক্সটেণ্ড কৰিছে সেইটো চাম। আৰু ইয়াৰে এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব সেইটোও চাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। আপোনালোকে এই নটিচখন চাব পাৰে। এই নটিচখন এখন এডুকেশ্যনেল নটিচ হয়। এই নটিচখনত জিএনএম নাৰ্ছিঙৰ অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লাষ্ট ডেট আৰু এপ্লিকেশ্যন ফৰ্মৰ এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব তাৰ বিষয়ে আলোচনা আছে। ইয়াৰে লাষ্ট ডেটটো আগতেও এবাৰ ইনক্ৰিজ হৈছিল আৰু এতিয়া কিছুমানে পেমেণ্ট কৰিব নোৱাৰাৰ কাৰণে আৰু এবাৰ এক্সটেণ্ড কৰি দিলে। ইয়াতে চাব পাৰে ইয়াৰে লাষ্ট ডেটটো 30/6/2024 অৰ্থাৎ 30 জুন তাৰিখলৈকে এক্সটেণ্ড কৰি দিছে। যদি এতিয়াও কোনোবা কেণ্ডিডেটে অনলাইন এপ্লাই কৰিবলৈ ৰৈ গৈছে তেনেহ'লে অতি সোনকালে অনলাইন এপ্লাইটো কৰি ল'ব। আৰু ইয়াতে পেমেণ্ট কৰাৰ পিছত প্ৰায় 72 আৱাৰ্ছ লয়। 3 দিনমান সময় লয় পেমেণ্টটো ছাকচেছ হ'বৰ কাৰণে। আপোনালোকে এইখিনি সময়ত ৱেইট কৰিব লাগিব। আৰু ইয়াৰ এণ্ট্ৰেন্স এক্সামটো হ'ব 14 জুলাই তাৰিখে আৰু ইয়াৰ এডমিট কাৰ্ড ৰিলিজ হ'ব 5 জুলাই তাৰিখে। ইয়াতে আপোনালোকে নটিচখনত চাব পাৰে। যদি আপোনালোকে এতিয়ালৈকে অনলাইন এপ্লাই কৰা নাই তেনেহ'লে কৰি ল'ব। আৰু কেনেকৈ অনলাইন এপ্লাই কৰে ইয়াৰ ভিডিঅ' অলৰেডি দিয়া আছে। আপোনালোকে চাই কেনে অনলাইন এপ্লাইটো কৰি ল'ব পাৰিব। যদি আপোনালোকে জিএনএম নাৰ্ছিঙৰ কাৰণে আমাৰ ই বুক কেইখন কিনি লোৱা নাই তেনেহ'লে সোনকালে কিনি ল'ব। এই ই বুক কেইখনত 1500তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ আছে। ইয়াতে ইংলিছ, জেনেৰেল ছায়েন্স, জেনেৰেল মেথছৰ MCQ টাইপ কুৱেশ্যন এনচাৰ পাব আৰু 2022ৰ মেমৰি বেছ কুৱেশ্যনখিনি ইয়াতে দিয়া আছে। এই ই বুক কেইখন এনে 129 প্ৰাইচ, কিন্তু আপোনালোকে যদি 10 জুলাইৰ আগতে লয় তেনেহ'লে 100 ৰুপিছতে পাব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰে পৰা ডাইৰেক্ট আপোনালোকে বাই কৰি ল'ব পাৰিব। আপোনালোকে যিমান পাৰে সিমান সোনকালে ইয়াৰে ই বুক কেইখন লৈ ল'ব, কাৰণ এক্সামলৈকে বেছি দিন নাই। এইটো ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংকো দিয়া আছে, তাতো জইন হৈ ল'ব। ধন্যবাদ।